আমাৰ সমাজত পুৰুষক লৈ এষাৰ ধৰা বন্ধা নিয়ম আছে যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এজন পুৰুষে ষ্টেবলিছো হ'ব লাগিব, নিজৰ ঘৰখনক, নিজৰ মাক দেউতাকক চাব লাগিব, লগতে বিয়াও পাতিব লাগিব, লগতে নিজৰ ৱাইফজনীৰো পোহপালনৰ দায়িত্ব ল'ব লাগিব। ফাৰ্ষ্ট মই মোৰ ইন্ট্ৰডাকশ্যনটো দি লৈছোঁ। মই হ'লোঁ মায়া। মই কৰোঁ কৰ্পৰেটত জব, চ' মই ঘূৰি থাকিবলগীয়া হয়। যিসকলে ট্ৰেভেল কৰি খুব ভাল পায় তেওঁলোকৰ কাৰণে মোৰ জবটো খুবেই চুইটেবল হয়। এতিয়া মই গৈ আছোঁ ৱেষ্ট বেংগল। আহি কি কৰিলোঁ, ইয়াতে কি কৰিছোঁ সকলো জনাম পিছত। কিন্তু এষাৰ কথা মনলৈ আকৌ আহিলে যে পুৰুষৰ বাবে কিয় এই নিয়ম, নাৰীৰ বাবেও হওক এনেকুৱা কিছুমান নিয়ম। এটা নিৰ্দিষ্ট বয়সৰ ভিতৰত নিজক স্বাৱলম্বী কৰা, নিজৰ মা দেউতাৰ ওপৰত থকা দায়িত্বখিনি পালন কৰা, লগতে বিয়াৰ পিছত সেই ঘৰখনলৈ গৈও এজন বেলেগৰ মাক দেউতাকৰ প্ৰতি থকা দায়িত্বখিনি আৰু নিজৰ স্বামীৰ প্ৰতি থকা দায়িত্বখিনি পালন কৰা।